আমি যোৱা 1 তাৰিখে এক সংবাদমেল যোগে আপোনালোকক জনাইছিলোঁ যে অহা 6 তাৰিখে অৰ্থাৎ আজিৰ দিনটোত আমি এই প্ৰতিভা সন্ধানী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিম। ইয়াত বহুকেইজন সহযোগীয়ে এক অক্লান্ত চেষ্টাৰ ফলত আজি আমি এই ফলাফল ঘোষণা কৰিবলৈ সক্ষম হৈছোঁ। এই চেগতে তেওঁলোকৰ প্ৰতি মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ফলাফল অনুসৰি এই কেটেগৰীত প্ৰথম পজিশ্যন পাইছে আৰব আৰিয়ান খান, ইভাৰগ্ৰীণ একাডেমি চেঙা। তেওঁ 80% পাইছে। ছেকেণ্ড পজিশ্যন সেলিম আহমেদ, ৰয়েল মিছন একাডেমি পাকা বেতবাৰী 75 পাইছে। নিশিতানন্দ নাথ, দা ভিঞ্চি একাডেমি কামাৰপাৰা, তেওঁ যৌথভাৱে দুইজনে 75 পাইছে। আৰু থাৰ্ড পজিশ্যন পাইছে লাইবা বিনতে উমৰ, ৰয়েল মিছন একাডেমি পাকা বেতবাৰী। এই কেটেগৰীত যদি আমাৰ তিনিটা প্ৰাইজ আছিল, পুৰস্কাৰ তিনিটা থাকিলেও 4জন অৰ্থাৎ ছেকেণ্ড কেটেগৰী দুটা যৌথভাৱে পজিশ্যনটো দখল কৰিছে। গতিকে এই 3জনে পুৰস্কাৰ 4জনে পাইছে। বি কেটেগৰীত আটাইতকৈ বেছি কেণ্ডিডেট আছিল, আমাৰ প্ৰায় 1400 কেণ্ডিডেট আছিল। ইয়াত প্ৰথম পজিশ্যন পাইছে হিমলিনা বৰুৱা, শংকৰদেৱ শিশু নিকেতন ঘগ্ৰাৰপাৰ, তেওঁ 78 পাইছে। ছেকেণ্ড পজিশ্যন যৌথভাৱে আবু সাহিল আহমেদ, জৱাহৰ নৱোদয় বিদ্যালয়। আৰু ইয়াতে ছেকেণ্ড পজিশ্যন আৰু এজন আছে বেদান্ত ৰবীন, আনন্দৰাম বৰুৱা একাডেমি পাঠশালা। 39 অৰ্থাৎ 139 থাৰ্ড পজিশ্যনত ৰোল নাম্বাৰ মাহিন ইছলাম, আনন্দৰাম বৰুৱা একাডেমি পাঠশালা। এই বি কেটেগৰীত ইয়াতো 4জনে পাইছে। সি কেটেগৰীত আমাৰ প্ৰথম পজিশ্যন পাইছে 434 মিহিৰ কলিতা, ভৱানীপুৰ জাতীয় বিদ্যালয়, তেওঁ 78 পাইছে। ছেকেণ্ড পজিশ্যনত দুজন যৌথভাৱে আছে, জিকমিক স্নিগ্ধ চৌধুৰী, শিলা মেৰিজ স্কুল কহৰা, তেওঁ 76 পাইছে। নেক্সট আছে শ্ৰী সৌনক ডেকা, বিচিত্ৰ চৌধুৰী শংকৰদেৱ শিশু নিকেতন সৰ্থেবাৰী, যৌথভাৱে পাইছে 2জনে। থাৰ্ড পজিশ্যন পাইছে ইপসিতা চৌধুৰী, আনন্দৰাম বৰুৱা একাডেমি পাঠশালা। অৰ্থাৎ ইস্পিতা চৌধুৰী, মিহিৰ কলিতা, তেওঁলোকে যোৱা বছৰো ইয়াৰ আমাৰ এই প্ৰতিভা সন্ধানী পৰীক্ষাত তেওঁলোকে পুৰস্কাৰ লাভ কৰিছিল। যিয়ে নহওক, আপোনালোক ইতিমধ্যে আমাৰ কণ্ট্ৰলাৰে ঘোষণা কৰা নৱম গ্ৰন্থমেলা, কয়াকুছি গ্ৰন্থমেলা উপলক্ষে আয়োজিত টেলেণ্ট চাৰ্চ পৰীক্ষাৰ ৰিজাল্ট গম পালে। কণ্ট্ৰলাৰে ঘোষণা কৰা শ্ৰেষ্ঠ প্ৰতিযোগীসকলক কয়াকুছি নৱম গ্ৰন্থমেলা আৰু বাণিজ্য মেলাৰ হৈ আটাইলৈ মই আন্তৰিক শুভেচ্ছা যাচিছোঁ। আৰু অহা 22 ডিচেম্বৰত আমাৰ গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সমাপনী যি অনুষ্ঠান, সেই অনুষ্ঠানত তেওঁলোকক আনুষ্ঠানিকভাৱে বঁটা বিতৰণ কৰা হ'ব। আৰু আপোনালোক সাংবাদিক বন্ধুসকলৰ মাধ্যমেদি মই এনে ব্যক্তিগতভাৱে এই প্ৰাৰ্থীসকলক বা এই প্ৰতিযোগীসকলক যোগাযোগ কৰাৰ ব্যৱস্থা কৰা হ'ব। তথাপিও আপোনালোকৰ মিডিয়াৰ যোগেদি নিৰ্বাচিত হোৱা আটাইবোৰ প্ৰাৰ্থীক অহা 22 ডিচেম্বৰত আমাৰ সমাপনী অনুষ্ঠানত বঁটা গ্ৰহণ কৰাৰ কাৰণে মোৰ ফালৰ পৰা মই আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।